চেলেংহাটত বিষ্ণুজ্যোতিৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ কৃতি ছাত্ৰ-ছাত্ৰীক ৰাজহুৱা সম্বৰ্ধনা। যোৰহাট জিলাৰ চেলেংহাটৰ অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান বিষ্ণুজ্যোতি সামাজিক গোষ্ঠীৰ উদ্যোগত চেলেংহাট হেল্থ ক্লাবৰ সহযোগত আজি চেলেংহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক কৃতি ছাত্ৰ-ছাত্ৰীৰ ৰাজহুৱা অভিনন্দন অনুষ্ঠান সম্পন্ন হয়। চেলেংহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমাবেত সংগীতেৰে আৰম্ভ হোৱা চেলেংহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষা নৱনীতা গগৈৰ সভানেতৃত্বত অনুষ্ঠিত হোৱা সভাখনত আদৰণি ভাষণ প্ৰদান কৰে বিষ্ণুজ্যোতিৰ গোষ্ঠীৰ সভাপতি মদন মোহন পাকবন্ধাই। অনুষ্ঠানটোত প্ৰবীণ শিক্ষাবিদ আমগুৰি আউনিআটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰমোদ শইকীয়াই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্য কৰি সাৰুৱা ভাষণ প্ৰদান কৰাৰ লগতে চেলেংহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক পবিত্ৰ গগৈয়ে সাধুৰ চলেৰে এক গীত পৰিৱেশনেৰে উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক আপ্লুত কৰে। সভাত চেলেংহাট হেল্থ ক্লাবৰ সঞ্চালক তথা নিচা মুক্তিৰ অক্লান্ত কৰ্মী তুষাৰ পাল, টিয়ক জাতীয় বিদ্যালয়ৰ শিক্ষক সঞ্জীৱ শইকীয়া, চেলেংহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহশিক্ষক পুষ্পধৰ দুৱাৰা, টিয়কৰ সাংস্কৃতিক কৰ্মী নিতু নিয়ৰকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। বিষ্ণুজ্যোতিৰ যুটীয়া সম্পাদক দেৱ বিকাশ দত্তই আধৰা সম্বৰ্ধনা অনুষ্ঠানটোত এইবাৰ শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ৪৬ জন ছাত্ৰ-ছাত্ৰীৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৃত্তি পৰীক্ষাত সফলতা প্ৰদৰ্শন কৰা চেলেংহাট বৰনগৈয়া গাঁৱৰ চেলেংহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ তছুমন গগৈক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানতে আজি গ্ৰন্থ দান দিৱসৰ লগত সংগতি ৰাখি চেলেংহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গ্ৰন্থাগাৰলৈ গ্ৰন্থ দান কৰে বিষ্ণুজ্যোতি গোষ্ঠীৰ হৈ সম্পাদক তপন পাত্ৰ আৰু উপসভাপতি অনুৰাগ শইকীয়াই। আজি আমাৰ বিষ্ণুজ্যোতি সামাজিক সাংস্কৃতিক গোষ্ঠীৰ চেলেংহাটৰ এই অনুষ্ঠানটোৱে ইতিমধ্যে সফলতাৰে এইবাৰ ৪ নম্বৰটো বৰ্ষত আমি কৃতি ছাত্ৰ-ছাত্ৰী সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছোঁ। আমি প্ৰথম অৱস্থাৰ পৰা প্ৰথমতে ছিংগুল ডিজিটত আছিল সম্বৰ্ধনাৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা। এইবাৰ চেলেংহাট অঞ্চলৰ গ্ৰাম্য অঞ্চলৰ যিসমূহ চৰকাৰী খণ্ড বিদ্যালয় আছে সেই বিদ্যালয়সমূহৰ প্ৰায় আপোনাৰ ৫০ জন ছাত্ৰ-ছাত্ৰীক আমি সম্বৰ্ধনা জনাইছোঁ। আৰু এই সম্বৰ্ধনা অনুষ্ঠানৰ লগত আমি বিগত বৰ্ষসমূহত বিভিন্ন ধৰণৰ কাৰ্যসূচী অনুষ্ঠিত কৰিছিলোঁ, কিন্তু এইবাৰ আমি যিহেতু এইবাৰ গ্ৰন্থদান কাৰ্যসূচীৰ দিৱস হিচাপে আজি উদযাপিত হৈ আহিছে, আমি এই কাৰ্যসূচীৰ লগতে সংগতি ৰাখি এই চেলেংহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ গ্ৰন্থদানো কৰিছোঁ। আজি আমাৰ যিটো অনুষ্ঠান বিষ্ণুজ্যোতি সামাজিক সাংস্কৃতিক গোষ্ঠীৰ অনুষ্ঠানটোত প্ৰত্যেক বছৰে আমাক সফলভাৱে সহযোগিতা আগবঢ়াইছে চেলেংহাট হেল্থ ক্লাবে। আপোনালোকে নিশ্চয় জানে যে চেলেংহাট হেল্থ ক্লাবে সমগ্ৰ অসমৰ লগতে বৰ্তমান সময়ত ভাৰতবৰ্ষতো নিচা মুক্তিৰ ক্ষেত্ৰত এক সজাগতা আনিবলৈ সৃষ্টি হৈছে। অলপতে তেখেতসকলৰ এখনি চুটি ছবি নিৰ্মাণ কৰিছে। সেয়েহে আমি দুয়োটা অনুষ্ঠানে সম্পূৰ্ণৰূপে একত্ৰভাৱে জড়িত হৈ কৃতি ছাত্ৰ-ছাত্ৰীসকলক সমাজৰ আগত পৰিচয় কৰে মানসে এনেদৰে আমি সম্বৰ্ধনা অনুষ্ঠানটো আয়োজন কৰি আহিছোঁ। আৰু আজি এই সম্বৰ্ধনা অনুষ্ঠানটোত যিসকল সদাশয় ব্যক্তি তথা কৃতি ছাত্ৰ-ছাত্ৰী আৰু এই বিদ্যালয়খনে যি আমাক সহযোগিতা আগবঢ়ালে তাৰ বাবে আমি সকলোলৈকে আমাৰ তৰফৰ পৰা বিষ্ণুজ্যোতি সামাজিক সাংস্কৃতিক গোষ্ঠী আৰু চেলেংহাট হেল্থ ক্লাবৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ।